নমস্কাৰ বৰ্তমান ইতিমধ্যে গৰমৰ বন্ধ পৰিছে যেহেতু আমাৰ ধুনুহঁতক গুৱাহাটীৰ কিছু স্থানত ফুৰাবলৈ লৈ আহিছোঁ। প্ৰথমে আহিছোঁ আমাৰ সুধাকণ্ঠ অসম গৌৰৱ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ এইটো সমন্বয় তীৰ্থলৈ এওঁলোকক লৈ আহিছোঁ। সেইফালে এতিয়া ৰাতিপুৱা 10টামান বাজিল আৰু আমি আজি প্ৰথমে আহিছোঁ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ সমন্বয় তীৰ্থলৈ। গেটখনৰ পৰা ভিতৰত সোমাই এটা খুবেই অনন্য আৰু অনুপম পৰিৱেশ দেখিবলৈ পালোঁ আৰু এইফালে শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ পূৰ্ণাংগ মূৰ্তিটোত প্ৰণাম জনালোঁ। খুবেই ভাল লাগিল তেওঁৰ এই সমন্বয় তীৰ্থখনত আহি। এফালে যদি চাই ইমান ধুনীয়া ইমান সৌন্দৰ্য এই সমন্বয় তীৰ্থখনৰ। মই আগতে আহিছিলোঁ কেইবাবাৰো, অৱশ্যে আমাৰ ধুনুজনী আগতে আহিছিল, তাই যেতিয়া বহিব পৰা হৈছিল আৰু এই আলহী ছোৱালীকেইজনী আগতে মুঠেই অহা নাছিল। সেয়ে গৰমৰ বন্ধত সিহঁতক ফুৰাবলৈ লৈ আহিলোঁ। আহিয়ে এইফালে দেখিবলৈ পালোঁ বিশেষ বিশেষ কিছুমান ভূপেন হাজৰিকাদেৱৰ বিভিন্ন সময়ৰ বিভিন্ন মুহূৰ্তৰ কিছুমান অমূল্য ফটোবোৰ ইয়াত সংৰক্ষিত কৰি ৰাখিছে আৰু এই ফটোবিলাক এফালৰ পৰা চাই চাই গৈ আছোঁ। এইফালে চাওক বিভিন্ন সময়ত আমাৰ ভূপেন হাজৰিকাদেৱৰ বিভিন্ন ফটোবোৰ, বিভিন্ন সোণালী স্মৃতিৰ মুহূৰ্তবোৰ এইফালে চাওক আৰু এইফালে চাওক ছবি নিৰ্মাণ কৰি থকাৰ মুহূৰ্ত। আৰু এতিয়া ওপৰৰ ফালে গৈ আছোঁ আৰু ওপৰৰ ফালে কি কিনো আছে এইফালে চাওক প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ লগত ভূপেন হাজৰিকাদেৱ। এইফালে ওপৰৰ ফালে এনেদৰে চিৰিৰে বগাই বগাই গৈ আছোঁ আৰু ওপৰৰ ফালেনো আৰু কি আছে সেইবিলাক আজি চাবলৈ গৈ আছোঁ। আৰু আমাৰ ধুনু আৰু ধুনুৰ লগত অহা এই ছোৱালীকেইজনী অধীৰ আগ্ৰহেৰে ওপৰলৈ উঠি গৈ আছে আৰু এফালৰ পৰা চাই চাই গৈ আছে। মানে ইয়াতে আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ বিভিন্ন সময়ৰ ফটোবিলাক ইয়াত খুবেই সুন্দৰকৈ সংৰক্ষিত কৰি ৰাখিছে। বিভিন্ন সময়ৰ বিভিন্ন মুহূৰ্তৰ ফটোসমূহ ইয়াতে তেওঁৰ সন্নিৱিষ্ট কৰি ৰাখিছে। আৰু এইফালে যদি চাই ভূপেন হাজৰিকাদেৱৰ অন্তিম সময়ৰ এইটো ফটো। এইফালে আহি দেখিবলৈ পালোঁ ভূপেন হাজৰিকাদেৱে ৰচনা কৰা কিছুমান কিতাপ আৰু এই কিতাপবিলাক চাওক ইয়াতে সুন্দৰকৈ সজাই পৰাই ৰাখিছে আৰু এইবিলাক কিতাপ ভূপেন হাজৰিকাদেৱে ৰচনা কৰা। আৰু এতিয়া আমি ভিতৰৰ পৰিৱেশ চাই বাহিৰৰ ফালে ওলাই আহিলোঁ। বাহিৰৰ এই বিনন্দীয়া পৰিৱেশটোৱে সঁচাকৈ মনটো মুগ্ধ কৰি দিয়ে। ইয়াতে ফুলি থকা বিভিন্ন প্ৰজাতিৰ ধুনীয়া ধুনীয়া ফুলবোৰে এই ঠাইটো সঁচাকৈ খুবেই সৌন্দৰ্যশালী কৰি ৰাখিছে। আৰু ইয়াতে অনবৰতে বাজি থকা ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীতবোৰে মনটো সঁচাকৈ বহুতেই মুগ্ধ কৰি দিয়ে। এতিয়া দৰ্শন কৰি আমি একেবাৰে বাহিৰত ওলাই আহি, গৰম যিহেতু বহুত প্ৰচুৰ পৰিমাণে, সেয়ে সকলোৱে এটা এটাকৈ বৰফ খাই আছোঁ আৰু এই প্ৰচুৰ গৰমৰ পৰা স্বস্তি লাভৰ এটা প্ৰয়াস কৰিছোঁ। ইতিমধ্যে আমি ভূপেন হাজৰিকাদেৱৰ সমন্বয় তীৰ্থ দৰ্শন কৰিলোঁ আৰু জালুকবাৰীৰ পৰা মাত্ৰ 5 কিলোমিটাৰ পশ্চিম দিশত অৱস্থিত আন এটি তীৰ্থস্থান বৰ্তমান দৰ্শন কৰিবলৈ গৈ আছোঁ। আৰু মোৰ লগত আছে মানুহজনী ধুনু আৰু আমাৰ আলহী ছোৱালীকেইজনী। এতিয়া আমি আহি পালোঁ গুৱাহাটীৰ এটি অন্যতম প্ৰধান তীৰ্থস্থান। এইটো যে দেখিবলৈ পাইছে ৰাষ্ট্ৰীয় ঘাইপথটো, এই ঘাইপথৰ একেবাৰে ওচৰতে অৱস্থিত এইটো লংকেশ্বৰ দেৱালয়। আমি ইয়াতে আহিয়েই প্ৰথমে হাত ভৰি ধুই চাকি ধূপ আৰু ফুল লৈ ল'লোঁ, কাৰণ ইয়াতে আহিলে প্ৰথমতেই পোৱা যায় প্ৰথম পূজ্য প্ৰভু শ্ৰী গণেশৰ মন্দিৰ। আৰু ইয়াতে আমি ধূপ ধূনা চাকি বন্তি জ্বলাই সেৱা প্ৰাৰ্থনা কৰি ল'লোঁ। প্ৰথম পূজ্য গণেশ দেৱতাক দৰ্শন কৰা হ'ল আৰু এতিয়া ইয়াতে আছে 452টা চিৰি। এই 452টা চিৰি বগাই গৈ এতিয়া আমি গৈ আছোঁ ওপৰত আন আন মন্দিৰসমূহ দৰ্শন কৰিবৰ কাৰণে। পৌৰাণিক বিশ্বাস অনুসৰি লংকাৰ ৰজা ৰাৱণে ইয়াত হেনো ভগৱান শিৱৰ পূজা কৰিছিল। আমি এতিয়া তলৰ পৰা কেইটামান চিৰি বগাই আহি এইফালে শনি মন্দিৰ পালোঁ আৰু এতিয়া শনি মন্দিৰতে চাকি বন্তি জ্বলাই সেৱা প্ৰাৰ্থনা কৰিম। আৰু ইয়াৰ পৰা শনি মন্দিৰৰ পৰা আকৌ অলপ ওপৰলৈ গ'লে শিৱৰ মন্দিৰ পোৱা যায়। এইটোৱে হ'ল শনি দেৱতাৰ মন্দিৰ। তলৰ পৰা আহিলে গণেশ মন্দিৰৰ পিছতেই শনি দেৱতাৰ মন্দিৰটো পোৱা যায়। আৰু এতিয়া শনি মন্দিৰ আহি পালোঁ আৰু এইফালে এইটো হ'ল শনি মন্দিৰ। আৰু প্ৰথমতে এতিয়া চাকি বন্তিখিনি জ্বলাই লওঁ। আমি ইয়াতে সকলোৱে শনি দেৱতাক সেৱা প্ৰাৰ্থনা কৰি ল'লোঁ আৰু এই শনি মন্দিৰৰ একেবাৰে ওচৰতে এইফালে ওপৰৰ ফালে প্ৰভু শ্ৰী হনুমানৰ মন্দিৰ আছে আৰু ইয়াতো কেইটামান শ্ৰী বগাই যাব লাগিব প্ৰভু শ্ৰী হনুমানক দৰ্শন কৰিবৰ কাৰণে। আৰু মই এতিয়া অকলে গৈ আছোঁ, বাকীবোৰে নাহিল, গৰমৰ কাৰণে বহুত গৰম, ভাগৰ লাগিছে। আৰু এইফালে চাওক হনুমানৰ মন্দিৰটো খুবেই ধুনীয়া এটা প্ৰকাণ্ড
হনুমানৰ মূৰ্তিটো সোণালী ৰঙেৰে খুবেই ধুনীয়াকৈ বনাই থৈ দিছে আৰু তেওঁক দৰ্শন কৰিলোঁ খুবেই ভাল লাগিল আৰু প্ৰভু হনুমান চাওক এতিয়া আমি শনি মন্দিৰ দৰ্শন কৰি আহি আৰু কেইটামান চিৰি বগাই বগাই গৈ আছোঁ শিৱ মন্দিৰলৈকে আৰু এইখিনি ঠাইত আহি খুবেই ভাল লাগিছে এইখিনি ঠাইত অলপ বহুতেই শীতল লাগিছে কাৰণ এইফালে চাওক বাঁহ গছ আছে বাঁহ গছৰ লগতে আৰু ভালে কেইজোপা বেলেগ বেলেগ গছ আছে সেইকাৰণে ঠাইটো খুবেই শীতল লাগিছে আৰু এতিয়া পাই গ'লোঁ কেইটামান চিৰি বগাই বগাই আহি লংকেশ্বৰ মন্দিৰ সেইফালে চাওক লংকেশ্বৰ মন্দিৰ আমাৰ ধুনু আৰু ইহঁতে আগতে আহি ইয়াতে উপস্থিত এতিয়া আমি লংকেশ্বৰ ধাম আহি পালোঁ আৰু এতিয়া সকলোতকৈ ওপৰত থকা আৰু শেষৰ মন্দিৰ এইটোৱেই বলক এতিয়া দৰ্শন কৰি লওঁ লংকেশ্বৰ নামে পাহাৰত অৱস্থিত এই মন্দিৰৰ প্ৰাকৃতিক পৰিৱেশ খুবেই অনুপম আৰু অনন্য চাৰিওফালে বিভিন্ন ধৰণৰ গছ গছনিয়ে আৱৰাই এই মনোৰম নৈসৰ্গিক পৰিৱেশে মনটো মুগ্ধ কৰি তোলে মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ আৰু দৰ্শন কৰি মনটো প্ৰশান্তি অনুভৱ কৰিলোঁ খুবেই ভাল লাগিল আমি তলৰ পৰা যেতিয়া ওপৰলৈ উঠি আহিছিলোঁ তেতিয়া বহুত গৰম লাগিছিল তেতিয়া বতাহ একেবাৰে লগাই নাছিল এতিয়া যদি চাই আপোনালোকে চাৰিওফালে গছৰ পাতবিলাক লৰি আছে মানে ধুনীয়া বতাহ বলিছে ইয়াতে আমি অলপ সময় জিৰালোঁ দৰ্শন কৰি আহি আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব এতিয়া আমি লংকেশ্বৰ মন্দিৰ দৰ্শন কৰি আহি আকৌ জালুকবাৰীলৈকে আহিলোঁ আৰু জালুকবাৰীৰ পৰা এতিয়া গৈ আছোঁ বৰাগাঁৱলৈকে মানে এইটো আছিল আমাৰ গৰমৰ বন্ধ বিশেষ ভ্ৰমণ গৰমৰ বন্ধ যিহেতু ইতিমধ্যে পৰিছে সেয়ে ধুনুহঁতক গৰমৰ বন্ধত ফুৰাবলৈ লৈ আহিছোঁ আমি ইতিমধ্যে ভূপেন হাজৰিকা সমন্বয় তীৰ্থ আৰু লগতে শ্ৰী শ্ৰী লংকেশ্বৰ ধাম ভ্ৰমণ কৰি আহিলোঁ আৰু লংকেশ্বৰ ধামৰ পৰা জালুকবাৰীলৈকে আহি জালুকবাৰীত এখন বাছত উঠিলোঁ আৰু বাছৰ পৰা নামি বৰাগাঁও পালোঁ আৰু বৰাগাঁৱত এখন অটোত উঠি লৈ এতিয়া চিধাই গৈ আছোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰখনলৈ বৰাগাঁৱৰ পৰা শ্বহীদ স্মাৰক ক্ষেত্ৰখনলৈ দূৰত্ব বৰ বেছি নহয় 2 কিলোমিটাৰতকৈও কম হ'ব এতিয়া আহি পালোঁ চাওক শ্বহীদ স্মাৰক ক্ষেত্ৰখন ইমানেই অনন্য আৰু ইমানেই অনুপম এই শ্বহীদ স্মাৰক ক্ষেত্ৰখন আৰু ইয়াৰ সৌন্দৰ্য শ্বহীদ স্মাৰক ক্ষেত্ৰ সঁচাকৈ বহুতেই অনুপম আৰু অনন্য আৰু ইয়াতেই জড়িত হৈ আছে আমাৰ অসমীয়া জাতিটোৰ আবেগ অনুভূতি আৰু স্বাভিমান শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক নিজ মাতৃৰ বুকু উদং কৰি দেশ মাতৃৰ কাৰণে দিছিলা প্ৰাণাহুতি শহীদ প্ৰণাম তোমাক এতিয়া আমি শ্বহীদ স্মাৰক ক্ষেত্ৰখন ঘূৰি পাকি চাইছোঁ মইতো আগতে চাইছোঁৱে ইহঁতক লৈ আহিছোঁ প্ৰথমবাৰ মানুহজনীও প্ৰথমবাৰ আহিছে আৰু শ্বহীদ স্মাৰক ক্ষেত্ৰখন ঘূৰি পাকি চাই আছোঁ এই শ্বহীদ স্মাৰক ক্ষেত্ৰখনৰ সৌন্দৰ্য সঁচাকৈ খুবেই অনুপম আপুনি যেতিয়া স্বচক্ষুৰে এই শ্বহীদ স্মাৰক ক্ষেত্ৰখন দৰ্শন কৰিব তেতিয়া আপুনি নিজে বুজিব এই পৰিক্ৰমা পথটোত এইদৰে জিৰাবলৈ ভাল কাৰণ ডাঙৰ ডাঙৰ খিৰিকী সদৃশ বনাই দিছে আৰু সেই খিৰিকীৰে অহৰহ শীতল বতাহ আহি থাকে মুঠতে গৰম ভাৱটো অনুভৱেই নহয় ইয়াত আৰু এতিয়া ভিতৰলৈ সোমাই আহি এটা খুবেই অনুপম বস্তু দেখিবলৈ পালোঁ জয় আই অসম আগতো এবাৰ আহিছিলোঁ মানে উদ্ঘাটন হোৱাৰ 2-3 দিনমান পিছতে আহিছিলোঁ আৰু তেতিয়া শ্বহীদ স্মাৰক ক্ষেত্ৰখন দৰ্শন কৰি গৈছিলোঁ আৰু মানে ধুনুহঁত মানুহজনী ইহঁতে কেতিয়াও অহা নাছিল আৰু আহিম বুলি কৈ আছিল আৰু সেয়ে গৰমৰ বন্ধৰ সুযোগতে ইহঁতক লৈ আহিলোঁ ধুনুজনী আছে মানুহজনী আছে আৰু আমাৰ আলহী ছোৱালী কেইজনীমান আছে সিহঁতক একেলগে আজি ফুৰাবলৈ লৈ আহিলোঁ সঁচাকৈ এই শ্বহীদ স্মাৰক ক্ষেত্ৰখন দৰ্শন কৰি বহুতেই গৌৰৱময় অনুভূতিত হয় সেইসকল মহান ব্যক্তিলৈ মোৰ শতকোটি প্ৰণাম জ্ঞাপন কৰিছোঁ যিসকল মহান ব্যক্তিয়ে নিজ মাতৃৰ কোলা উদং কৰি অসমী আইৰ কাৰণে দেশ মাতৃৰ কাৰণে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নিজৰ প্ৰাণ আহুতি দিছিল দেশ মাতৃৰ কাৰণে আমাৰ অসমী আইৰ কাৰণে আজি আমাৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ দৰ্শন কৰা হৈ গ'ল খুবেই ভাল লাগিল এটা সুন্দৰ অনুভৱ আপোনালোকৰ বাৰু কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম